हेलो स्टूडेंट्स आशा करूँ तुम्हारे सकले भाले आसा तो मैं एक्सरसाइज 10.2 कनिक सेक्शन्सर क्वेश्चन कर आसिलो 1 পৰা 6 লৈকে অলৰেডি কৰিছোঁ 7 নম্বৰৰ পৰা আমাৰ কি কৈছে ইয়াতে ইন ইচ অফ দ্য ফলোইং এক্সাৰসাইজেছ হয়নে ফ্ৰম 7 to 12 ফাইণ্ড দ্য ইকুৱেশ্যন অফ পেৰাবোলাৰ আমাৰ ইকুৱেশ্যন ওলাব লাগে ছেটিছফাইং দ্য গিভেন কণ্ডিশ্যন আমাক কণ্ডিশ্যন দিয়া আছে এইটো ফ'কাছ দিয়া আছে ডিৰেক্ট্ৰিক্স দিয়া আছে ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন দিয়া আছে হয়নে এইটো ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স হয়নে এইখিনি ইনফৰমেশ্যন আমাৰ দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগে পেৰাবোলাৰ ইকুৱেশ্যনটো ওলাব লাগে তো আমি ইকুৱেশ্যনটো প্ৰচিড কৰোঁ আমি ফাৰ্ষ্টত লিখিম সলিউশ্যন কুৱেশ্যনটো দিয়া আছে যি আছে থাকক তেনেকৈ আমি সলিউশ্যনত আকৌ লিখিম হয়নে সলিউশ্যন গিভেন ইনফৰমেশ্যনখিনি আকৌ লিখি লওঁ আমি গিভেন ফ'কাছ ইকুৱেল টু 6,0 এণ্ড আমাক কি দিয়া আছে ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স হয়নে ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স আমাৰ দিয়া আছে কিমান x ইকুৱেল টু -6 হয়নে তো আমি ইয়াৰ পৰা কুৱেশ্যনটো সলভ কৰিব লাগে তো আমাৰ এতিয়া চোৱা আমাৰ ফ'কাছৰ কোঅৰ্ডিনেট দিয়া আছে 6,0 তো আমি এতিয়া যদি x আৰু y এক্সিছ ড্ৰ কৰোঁ হয়নে ফাৰ্ষ্টত আমাৰ কাম হ'ব পিকচাৰ ড্ৰ কৰা হয়নে ফিগাৰটো ড্ৰ কৰা তো আমাৰ ইয়াতে 6,0 পইণ্টটো ক'ত থাকিব এইটো 1 2 3 4 5 6 ইয়াতে থাকিব হয়নে নাই এইটো আমাৰ কি হ'ব ফ'কাছৰ কোঅৰ্ডিনেট হয়নে এইটো আমাৰ 6,0 ঠিক আছে আৰু আমাক ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি দিয়া আছে -6 মানে এইফালে সেম ডিষ্টেঞ্চত আমি অলৰেডি কৈছিলোঁ যে ইয়াৰ পেৰাবোলাৰ ভাৰ্টেক্সৰ পৰা হয়নে পেৰাবোলাৰ ভাৰ্টেক্সৰ পৰা ফ'কাছ যিমান ডিষ্টেঞ্চত থাকে হয়নে ফ'কাছটো যিমান ডিষ্টেঞ্চত থাকে সেম ডিষ্টেঞ্চত অপজিট ছাইডত যোনটো আমাৰ এক্সিছৰ পেৰেলেল লাইন সেইটো কি ক'ব ডিৰেক্ট্ৰিক্স ক'ব হয়নে তাৰমানে আমাৰ এইফালে 1 2 3 4 5 6 ইয়াতে যোনটো লাইন থাকিব হয়নে সেই লাইনটো কি হ'ব y এক্সিছৰ যোনটো পেৰেলেল লাইন থাকিব সেইটো হ'ব আমাৰ ডিৰেক্ট্ৰিক্স হয়নে এইটো হ'ল y এক্সিছ এইটো হ'ল x এক্সিছ হয় তো আমি ইয়াতে যেতিয়া যোনটো পেৰেলেল লাইন থাকিব x এক্সিছৰ y এক্সিছৰ পেৰেলেল লাইন সেইটো আমাৰ কি হ'ব ডিৰেক্ট্ৰিক্স হয়নে এইটোৰ আমাৰ ইকুৱেশ্যন দিয়া আছে x ইকুৱেল টু -6 এইটো হ'ল x ইকুৱেল টু -6 তো এতিয়া আমি ইয়াৰ পৰা এইটো কি পালোঁ ফ'কাছৰ কোঅৰ্ডিনেটটো আমাৰ কি হয় a,0 হয় হয়নে নহয় তো আমাৰ এতিয়া পেৰাবোলাৰটো আমাৰ কোনটো এক্সিছত আছে x এক্সিছত আছে অন দি পজিটিভ ছাইড হয়নে x এক্সিছৰ যদি পজিটিভ ছাইড থাকে তাৰ মানে কি হ'ব আমাৰ ৰাইট সাইডত কি হ'ব ৰাইট সাইডত আমাৰ x থাকিব হয়নে +x তাৰমানে 4ax থাকিব ৰাইট সাইডত আৰু এইফালে আমাৰ কি থাকিব y² হয়নে তো আমি ইয়াতে লিখিম সিন্স দি প্যারাবোলা is in the positive x-axis therefore equation will be মানে এটো তো আমার এটো হল a মানে আমি কেন পাইছো 6 মানে ফোকাসৰ কোঅৰ্ডিনেট আমাক দিয়া আছে তো আমি এটো 6 ইয়াতে পুট কৰিম x পুট কৰিম তো এটো যিমান হ'ব হেটোই আমাৰ आंसर মানে 24x ঠিক আছে তো এনেকৈ আমি কুৱেশ্যন কৰিব লাগে ফাৰ্ষ্টত আমি ড্ৰ কৰিব লাগিব তাৰ পিছত আমি ইকুৱেশ্যনটো হেমতে যোনটো ফ্ৰেম আমাৰ ইকুৱেশ্যনৰ সেই ফ্ৰেম মতে জাস্ট বহাই দিলে হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 চোৱা নেক্সট আমাক কি দিয়া আছে একেবাৰে মই সলিউশন দিয়ে লিখি দিছো গিভেন আমাক দিয়া আছে ফোকাস 0,-3 হয়নে আৰু আমাক কি দিয়া আছে ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন দিয়া আছে ডিৰেক্ট্ৰিক্স ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স ইকুৱেশ্যন আমাক কি দিয়া আছে y ইকুৱেল টু -3 ঠিক আছে তো আমি এতিয়া কি কৰিম ডায়াগ্ৰামটো ড্ৰ কৰিম তো ডায়াগ্ৰামটো ড্ৰ কৰা মই ইয়াৰ পৰা ডাইৰেক্ট এক্সিছটো লৈ লৈছোঁ
ঠিক আছে তো এইটো ধৰা 3 ঠিক আছে ইয়াতে 3 নাই আমি এইটো 3 দি লৈছোঁ আমাৰ 0, -3 আৰু এইটো হ'ব -3 এইটো হ'ব আমাৰ +3 তো আমাৰ কি কৈছে 0, -3 ফ'কাছ দি আছে 0, -3 আমাৰ কোনটো পইণ্ট এইটো 0, -3 তাৰমানে এইটো পইণ্ট আমাৰ হ'ল ফ'কাছ তাৰমানে ফ'কাছটো যোনফালে থাকে আমাৰ পেৰাবোলাটো সেইটো ফালে থাকিব তাৰমানে এইটো কি হ'ব এইটো আমাৰ পেৰাবোলা হ'ব হয়নে নাই এইটো পেৰাবোলা হ'ব তো ইয়াৰ অপজিট ফালে আমাৰ কি থাকিব ডিৰেক্ট্ৰিক্স থাকিব হয়নে নাই তাৰমানে +3 এইটো -3, 0 এইটো পইণ্ট -3, 0 নহয় 0, -3 0, -3 আৰু আমাৰ ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন দি আছে y = 3 y = -3 তাৰমানে আমাৰ ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যনটো কি হ'ব y = -3 তো নহ'ব এইটো একচুৱেলি এইটো +3 হ'ব লাগে এইটো +3 তাৰমানে +3 হ'লে আমাৰ কি হ'ব এইটো লাইন হ'ব হয়নে এইফালে আমাৰ 3 দি যোনটো লাইন যাব x এক্সিছৰ পেৰেলেল সেইটো হ'ব আমাৰ ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন এইটো হ'ল y = 3 লাইনৰ ইকুৱেশ্যন হয়নে তো এতিয়া আমাৰ পেৰাবোলাৰ ইকুৱেশ্যনটো কি হ'ব আমাৰ পেৰাবোলাৰটো কোনটো এক্সিছত আছে নেগেটিভ y এক্সিছত আছে হয়নে তাৰমানে আমাৰ ৰাইট চাইডে কি থাকিব আমাৰ ৰাইট চাইডে থাকিব নেগেটিভ y হয়নে আৰু 4 এইটো থাকিবই তো এইফালে y থাকিলে এইফালে কি থাকিব x² থাকিব তো ইয়াতে লিখিবা সিন্স দি parabola is in the negative y-axis therefore the equation will be এইটো এতিয়া আমাক এৰ ভ্যালু কিমান দি আছে ফোকাসৰ কোঅৰ্ডিনেট হয়নে এইটো 0, -3 0, a হয়নে নাই কাৰণ a মানে আমাৰ অলৰেডি আমি মাইনাছ দিয়ে দিছোঁ তো এতিয়া এৰ ভ্যালু আমি মাইনাছ বহাব নালাগে ঠিক আছে কাৰণ আমি ইয়াতে এৰ ভ্যালু এইটো আমি ইয়াতে ইকুৱেশ্যনটো আমি অলৰেডি নেগেটিভ এক্সিছত হয় কাৰণে মাইনাছ চাইন বহাই দিছোঁ তো এতিয়া আমি এৰ ভ্যালু -3 নবহাওঁ ডাইৰেক্ট +3 বহাই দিম ঠিক আছে +3 বহাই দিম এতিয়া যদি আমি মাইনাছ বহাই দিওঁ তেতিয়াহ'লে পেৰাবোলাৰটো আমাৰ ওপৰ ফালে গুচি যাব তো সেইটো ইনকাৰেক্ট হ'ব সেইটো টেক কেয়াৰ কৰিবা তোমালোকে ঠিক আছে এইটো হ'ব আমাৰ এনসাৰ তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 9 হ'ব আমাক কি দিয়া আছে সলিউশন আমাক গিভেন দিয়া আছে ভাৰ্টেক্স হয়নে ভাৰ্টেক্স দিয়া আছে আমাক 0, 0 মানে অৰিজিনত আমাৰ ভাৰ্টেক্স আছে আৰু আমাৰ ফোকাস দিয়া আছে কিমান 3, 0 ঠিক আছে তো কুৱেশ্যনৰ ইনষ্ট্ৰাকশ্যন মতে ফিগাৰ ড্ৰ কৰা 0, আমাক কি কৈছে পইণ্টটো 3, 0 3, 0 পইণ্টটো ক'ত থাকিব সেইমতে ড্ৰ কৰা তো 3, 0 মানে এক্সৰ কোঅৰ্ডিনেট কিমান 3 এইটো 3, 0 এইটো পইণ্ট হ'ব 3, 0 আৰু আমাৰ ভাৰ্টেক্সটো ইয়াতে তাৰমানে পেৰাবোলাৰটো এনেকৈ গৈছে হয় এইটো আমাৰ পেৰাবোলাৰ ইকুৱেশ্যন তো এইফালে যদি পেৰাবোলা এক্স এক্সিছৰ পজিটিভ এক্সিছত থাকে তোমালোকে জানাই যে এইফালে কি হ'ব আমাৰ ৰাইট চাইডে কি হ'ব ৰাইট চাইডে এক্স থাকিব তাৰমানে এইটো কি হ'ব y² থাকিব হয়নে নাই তো সেইমতে আমাৰ এইটো হ'ল a তো লিখা সিন্স দি parabola is in the positive x-axis therefore the equation of parabola
উইল বি আমাৰ কিমান হ'ব y স্কোয়াৰ ইকুৱেল টু 4ax হয়নে তো এর ভ্যালু আমি বহাই দিম a মানে কিমান 3 ইনটু x তার মানে 12x y স্কোয়ার ইকুয়াল টু 12x তো আমার এটাই অ্যান্সার কোশ্চেন নাম্বার 9 একদম ইজি কোশ্চেন বেসিক কোশ্চেন ঠিক আছে তো কোশ্চেন নাম্বার 10 সোয়া কোশ্চেন নাম্বার 10 আমার কি দিয়ে আছে ভার্টেক্স দিয়ে আছে আর ফোকাস দিয়ে আছে লেখা given vertex 0 0 আর আমাক ফোকাস দিয়ে আছে কিমান -2,0 মানে তো এই মধ্যে ডায়াগ্রাম ড্র করা -2,0 মানে নেগেটিভ ফালে থাকিব এটা যদি অরিজিন হয় এটা যদি 0 0 হয় এটো 1 2 এটা -2,0 এটো পয়েন্ট হবো হয় না এক্সিস কেটা মই ড্র করিয়ে দিও লগে লগে ঠিক আছে তো আমার এনেকো হবো আমার প্যারাবোলাটো এটা আমার প্যারাবোলা হবো নেগেটিভ এক্স এক্সিসত থাকিব হয় না তো নেগেটিভ এক্স এক্সিসত থাকিলে আমার ইকুয়েশন কি হবো তোমালোকে জানাই মানে আমার রাইট সাইডে এক্স থাকিব কিন্তু নেগেটিভ এক্স থাকিব তার মানে -ax থাকিব এইফালে -4ax equal to y square লিখিবা since the parabola is in the negative x axis है ना therefore the equation of parabola same লিখা ঠিক আছে will be বা is জি লিখা -4a মানে কিমান আমাৰ ইয়াত 2 হয়নে 2x মানে y স্কয়ার ইকুয়াল টু -8x তো এইটো হল আমাৰ প্যারাবোলার ইকুয়েশন গল তো আমাৰ নেক্সট কোশ্চেন চোৱা মানে ভিডিও পজ কৰি নোট কৰি লবা নেক্সট আমার কোশ্চেন দিয়া আছে ভার্টেক্স হয়নে কোশ্চেন নাম্বার এটা হবো 11 সলিউশন আমার গিভেন কি দিয়ে আছে ভার্টেক্স 0,0 দিয়ে আছে এন্ড প্যারাবোলা পাসিং থ্রু দি পয়েন্ট হয় না এতে অলপ কোশ্চেনটো বেলেগকে দিছে প্যারাবোলা কোনটো পয়েন্টে দি পাস করেছে একটা পয়েন্ট দিছে আমাক পাসিং থ্রু দি পয়েন্ট আমাকে একটা পয়েন্ট দিয়ে দিছে হয় না পয়েন্টটো হল 2,3 2,3 যোনটো পয়েন্ট আছে সেইটো পয়েন্টে দি আমার প্যারাবোলাটো পাস করেছে বলি কইছে তো ডায়াগ্রাম ড্র করো এটা এক্স এক্সিস এটা ওয়াই এক্সিস ঠিক আছে আমার 2,3 পয়েন্টটো কত থাকবে এটা 1 এটা 2 মানে এটা 1 2 3 মানে এইটো পয়েন্ট এইটো হল আমার 2,3 পয়েন্ট হয় না মানে প্যারাবোলাটো আমার এইটো পয়েন্টে দি কইছে মানে আমার ডায়াগ্রামটো কেনেকৈ হ'ব এনেকৈ হ'ব হয় না এইটো পয়েন্টে দি কইছে আর আমার ভার্টেক্স কি কইছে ভার্টেক্স এইটো হল ভার্টেক্স এইটো আমার দি দিছে 0,0 ঠিক আছে তো এতিয়া আমার প্যারাবোলার ইকুয়েশনটো ওলাব লাগে হ্যাঁ এইটো হল এক্স এক্সিস এইটো হল ওয়াই এক্সিস আমার এইফালে যদি থাকে তেতিয়াহলে আমার প্যারাবোলার ইকুয়েশনটো কি হ'ব মানে প্যারাবোলার ইকুয়েশনটো কি হ'ব আমার সিন্স the
parabola is in the positive x axis है ना, therefore the equation will be আমার কিমান হ'ব y স্কোয়ার ইকুয়াল টু 4ax হয় না। আৰু ইয়াৰ ফকাছৰ কোঅৰ্ডিনেটটো কিমান হ'ব আমি নাজানো, ফকাছৰ কোঅৰ্ডিনেটটো আমাৰ a, 0 হ'ব হয় না, where ফকাছ এইটো হ'ল ফকাছৰ কোঅৰ্ডিনেট হয় না। এতিয়া আমাৰ ইয়াতে এইটো ইকুৱেশ্যনৰ পৰা আমাৰ কি কৰিব লাগিব, আমি কি ওলাব লাগিব, পেৰাবোলাৰ ইকুৱেশ্যনটো ওলাব লাগিব, পেৰাবোলাৰ অৰিজিনেল ইকুৱেশ্যনটো কি হয় এইটো ওলাব লাগিব। তো এতিয়া চোৱা এইটোৰ ইকুৱেশ্যনটো আমাৰ কি হয় y স্কুৱেৰ ইকুৱেল টু 4ax হয় না। তো আমাৰ এই ইকুৱেশ্যনটো এইটো পেৰাবোলাৰ ইকুৱেশ্যন হয়। তো এই পইণ্টটো এইটো ইকুৱেশ্যন ছেটিছফাই কৰিবনে নাই, কাৰণ এইটো ইকুৱেশ্যনতে আছে, এইটো পইণ্ট এইটো পেৰাবোলাতে লাই কৰে, তাৰমানে কি হ'ব এইটো পইণ্টটো এইটো ইকুৱেশ্যনক ছেটিছফাই কৰিব হয়নে। আমি লিখিম এছ, লিখা এছ 2,3 point lies on the parabola, therefore আমার কি হ'ব এই y স্কোয়ার ইকুয়াল টু 4ax এইটো পইণ্টটো কি কৰিব, ইয়াতে আমি x আৰু y ভ্যালু বহাই দিম হয়নে। এইটো মানে হ'ব x, এইটো হ'ব x, এইটো হ'ব y, ঠিক আছে। তাৰমানে ইয়াৰ পৰা আমি কি পাম, আমাৰ ইয়াতে y ৰ ভ্যালু হ'ল 3 স্কোয়াৰ হয়নে, আৰু 4a x মানে কিমান 2, তাৰমানে এইটো কিমান হ'ব 9 আৰু এইটো হ'ল 8a, তাৰমানে ইয়াৰ পৰা আমি a ৰ ভ্যালু কিমান পালোঁ 9/8 হয়নে, 9/8 পালোঁ, মানে a ৰ কোঅৰ্ডিনেটটো আমি কিমান পালোঁ, ফকাছৰ কোঅৰ্ডিনেটটো 9/8,0 হয়নে। therefore ফকাছ f কোঅৰ্ডিনেটটো কিমান হ'ব 9/8,0 হয়নে। এতিয়া ইকুৱেশ্যনটো কি হ'ব, আমি এইটো ইকুৱেশ্যনত যদি বহাই দিওঁ, এইটো যদি ইকুৱেশ্যন নম্বৰ 1 দিয়া, তো লিখা therefore the equation of parabola y স্কোয়ার ইকুয়াল টু 4ax আমি ইকুৱেশ্যনটো লৈছিলোঁ, ইয়াতে আমি কি কৰিম জাষ্ট a ৰ ভ্যালুটো বহাই দিম হয়নে, 9/8 এইটো ইয়াতে 4টো আছেই আৰু এটা কি আছে x আছে। তো এইটো যদি কেনচেল কৰা, তোমাৰ কেনচেল কৰিলে কি হ'ব 4 দি এইটো কেনচেল কৰিলে 2 হ'ব, আৰু এইটো যদি এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ কি থাকিব 2 এইফালে আহি y ৰ লগত মাল্টিপ্লাই হৈ যাব হয়নে, তাৰমানে 2y স্কুৱেৰ ইকুৱেল টু 9x, এইটো হ'ব আমাৰ পেৰাবোলাৰ ফাইনেল ইকুৱেশ্যন, ঠিক আছে। তো আমি কি কৰিলোঁ, যোনটো পইণ্ট আছে সেইটো পইণ্টটো পেৰাবোলাৰ ইকুৱেশ্যনটোত ছেটিছফাই কৰালোঁ হয়নে, ছেটিছফাই কৰাই তাৰ পৰা a ৰ ভ্যালু ওলালোঁ, a ৰ ভ্যালু ওলাই আমি এই a ৰ ভ্যালুটো কি কৰিছোঁ, a ৰ ভ্যালুটো পেৰাবোলাৰ ইকুৱেশ্যনত পুট কৰিছোঁ, ঠিক আছে। এইটো হ'ল a ৰ ভ্যালু, এইটো আমি ইয়াতে a মানে কি ভাৰ্টেক্সৰ পৰা ফকাছৰ ডিষ্টেঞ্চ হয় নে নহয়। তো এৰ ভ্যালু কেনেকৈ ওলাইছে, এইটো 2,3 যোনটো পইণ্ট আছিল সেইটো বহাই দিছোঁ, এইটো 3 স্কুৱেৰ, এইটো x মানে কিমান 2, এইটো x এইটো y, তো 8 হৈছে, এইটো 9 হৈছে, তো 9/8 হৈছে, ঠিক আছে। নহ'লে ভিডিঅ' পষ্ট কৰি নোট কৰি ল'বা। তো লাষ্ট কুৱেশ্যন নম্বৰ 12টো চোৱা, ঠিক আছে। কুৱেশ্যন নম্বৰ 12 আমাক কি দি আছে, কুৱেশ্যনটো নিলিখোঁ আৰু, ঠিক আছে। গিভেন ভাৰ্টেক্স দিয়া আছে 0,0 আৰু আমাক কি দিয়া আছে পাছিং থ্ৰু দি পইণ্ট, পেৰাবোলা পাছিং থ্ৰু দি
পয়েন্ট আমার কিমান দিয়া আছে 5,2 and কি কইছে সিমেট্রিক উইথ রেসপেক্ট টু ওয়াই অ্যাক্সিস এন্ড সিমেট্রিক উইথ রেসপেক্ট টু ওয়াই এক্সিস হয় না ওয়াই এক্সিসৰ ৰেসপেক্টত আমাক সিমেট্ৰিক তাৰমানে প্যাৰাবোলাৰ মাজত কি থাকিব ওয়াই এক্সিস থাকিব তো অল ইনফরমেশনখিনি আমাক দি দিছে যাতে আমি পিকচাৰটো ক্লিয়াৰলি ড্ৰ কৰিব পাৰোঁ তো আমি ফাৰ্ষ্টত কি কৰিম কাৰ্টেজিয়ান প্লেন ড্ৰ কৰিম হয়নে দাগ দিব লাগিব আমাৰ অৰিজিনত কি থাকিব অরিজিনত আমার থাকিব ভার্টেক্স এটু হল আমার অরিজিন তোমার এটু হল 0,0 আর আমার কি পয়েন্ট দিছে এটা 5,6 হয় না 5,6 5,6 না 5,2 5,2 তার মানে এটু 1 2 3 4 5 1 2 মানে এটু 5,2 আমার এতিয়া কি হইছে সিমেট্রিক উইথ রেসপেক্ট টু ওয়াই এক্সিস তার মানে কি হবো প্যারাবোলাটো কোনফালে থাকিব এইফালে থাকিব হয়নে কি এইফালে থাকিব আমার ওয়াই এক্সিসৰ রেসপেক্টত সিমেট্রিক বুলি কৈছে তার মানে এনেকুৱা হ'ব আরে এনেকুৱা হ'ব ঠিক আছে তার মানে ওয়াই এক্সিস য'ত থাকিব ওয়াই এক্সিসত যদি আমি প্যারাবোলাটো যদি ফোল্ড করে দিও দুয়ো সাইডে কি হ'ব লাগিব মিলি যাব লাগিব সিমেট্রিক মানে তোমালোকে জানাই হয় না দুয়ো সাইডত সেম এটু কই সিমেট্রিক এতিয়া এই প্যারাবোলার ইকুয়েশন আমাৰ ওলাব লাগে তো এতিয়া উপৰফালে গ'ল কাৰণ এটু পজিটিভ এক্সিসত আছে হয়নে নাই প্লাস প্লাস ফার্স্ট কোয়াড্রেন্টত আছে তো আমাৰ ফার্স্ট কোয়াড্রেন্টত যদি থাকে ফার্স্ট কোয়াড্রেন্টত এক্সৰ কোঅৰ্ডিনেটৰ প্লাস ওয়াই কোঅৰ্ডিনেটৰ প্লাস তাৰ মানে এটুৰ ইকুয়েশন কি হ'ব এটু প্যারাবোলার ইকুয়েশনৰ ফ্রেমটো কি হ'ব আমাৰ 4 ৰ লগত এইফালে y থাকিব হয়নে নাই তাৰ মানে x² = 4y থাকিব এতিয়া আমি কৰিলেই হ'ল হয়নে তো লিখা সিন্স দি সেম আগৰ নিচিনা ইকুয়েশন সিন্স দি প্যারাবোলা লিখা সিন্স দি প্যারাবোলা is symmetric about y axis है ना therefore equation is আমার কিমান হ'ব x² = 4ay है ना 4ay and 8 passes through the point 5,2 therefore আমি এতে কি কৰিম এটু ইকুয়েশনত এই পয়েন্ট আমি বহাই দিম এটু হল x এটু হল y তার মানে এটু হ'ব 5² 4 * a * y মানে কিমান y মানে হল 2 তার মানে এটু হল আমার কিমান 25 আর এইফালে কিমান হল 8 তার মানে আমি a মানে কিমান পাইছো 25/8 তার মানে ইয়ার ফোকাসটো কত থাকিব 25/8 এইটু তার মানে এইটু কিমান হ'ব 0,25/8 ঠিক আছে এইটো হল আমার ফোকাসৰ কোঅর্ডিনেট এতিয়া ফোকাসটো যদি পাই গৈছো আমি ইকুয়েশনটো লিখি দিলেই হল since the equation of parabola is x² = 4ay তাহলে আমি এর ভ্যালুটা বহাই দিম x² = 4a মানে কিমান 25/8 * y তো এটা যদি ক্যান্সেলেশন করা 4 দিয়ে 8 ক্যান্সেল করিলে আমার কেমন হবে
এইফালে হ'ব আমাৰ 2 তাৰমানে এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ ফাইনেল ইকুৱেশ্যনটো কি হ'ব 2x² ইকুৱেল টু 25y তো এইটো হ'ব আমাৰ ফাইনেল ইকুৱেশ্যন ঠিক আছে এইটো হ'ল আমাৰ এনসাৰ ঠিক আছে তো তোমালোকে কোৱেশ্যন কেইটা কেনেকৈ কৰিছোঁ চাবা ভিডিঅ' পজ কৰি নোট কৰি ল'বা কিবা ডাউট থাকিলে মোক জনাই দিবা কমেণ্টত আই উইল ট্ৰাই টু হেল্প ইউ অ'কে